ৰাতিলৈকে শুভ কামনা যাচিছোঁ। লগতে দীপাৱলীৰ পোহৰে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ লগতে সকলোকে পোহৰাই তোলক। আজি কলাগুৰু থিয়েটাৰৰ প্ৰথম নিশাৰ কাৰ্যসূচী। এই প্ৰথম নিশাৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে আমি উদ্বোধন কৰিলোঁ, কিন্তু দুখজনক বেয়া লাগিছে এইকাৰণে যে দৰ্শক নাই। দৰ্শক একেবাৰে সীমিত সংখ্যক দৰ্শক ইয়াত উপস্থিত হৈছেহি। কাৰণ ভ্ৰাম্যমান থিয়েটাৰ এখন চলিব লগা হ'লে দৰ্শক লাগিবই। দৰ্শক অবিহনে কোনো অনুষ্ঠান অৰ্থাৎ ভ্ৰাম্যমান থিয়েটাৰ জীয়াই নাথাকে। গতিকে হয়তো আজি শ্যামা পূজা বা দীপাৱলীৰ পোহৰৰ উৎসৱ কাৰণে ইয়াত হয়তো দৰ্শক কম আমি দেখিবলৈ পাইছোঁ। যা নহওক আৰু দুদিন আছে, গতিকে সেই দুদিনত যাতে দৰ্শক এই গোটেই পেণ্ডেলটো যাতে দৰ্শকেৰে ভৰি পৰে আমি তাকে কামনা কৰিছোঁ। কাৰণ ইয়াত দুটা অনুষ্ঠান একেবাৰে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে আৰু পৰোক্ষভাৱে কেইবাটাও অনুষ্ঠান ইয়াত জড়িত হৈ আছে। প্ৰত্যক্ষভাৱে ভ্ৰাম্যমান থিয়েটাৰ আৰু প্ৰত্যক্ষভাৱে যিখন কমিটিয়ে আয়োজন কৰিছে অনুষ্ঠান এটা জীৱিত ৰখাৰ কাৰণে এই ভ্ৰাম্যমান থিয়েটাৰ আমন্ত্ৰণ কৰি আনিছে। গতিকে সেই দুটা অনুষ্ঠানক আমি জীয়াই ৰাখিব লাগিব। তাৰ লগতে পৰোক্ষভাৱেও কিছু ইয়াত ব্যক্তি জড়িত হৈ আছে। গতিকে প্ৰত্যেককে আমি সহায় কৰিব লাগিব আৰু সহায় কৰিব লগা হ'লে আমাক দৰ্শক অতি প্ৰয়োজন। প্ৰযোজক ধ্ৰুৱজ্যোতি তালুকদাৰে এইবাৰ নতুনকৈ এই কলাগুৰু থিয়েটাৰ জন্ম দিছে। গতিকে খুব সৰু ল'ৰা, গতিকে এই ল'ৰাজনক আমি আগবঢ়াই নিব লাগিব। আমাৰ সাংস্কৃতিক দিশটো আমি জীয়াই ৰাখিব লাগিব। ভ্ৰাম্যমান জগতখন আমি জীয়াই ৰাখিব লাগিব। নাট্য আন্দোলনটোক আমি ভ্ৰাম্যমানৰ নাট্য আন্দোলনক আমি সজীৱ কৰি ৰাখিব লাগিব। তেতিয়াহে আমি অসমীয়া হিচাপে আমি পৰিচয় দিব পাৰিম। সাংস্কৃতিক দিশত আমি আগবাঢ়ি যাব পাৰিম। মই বিশেষ নকওঁ। ভ্ৰাম্যমান থিয়েটাৰৰ মই উত্তৰোত্তৰ কামনা কৰিছোঁ, কলাগুৰু থিয়েটাৰৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। পৰৱৰ্তী দুদিন যাতে আমি দৰ্শক এই ভ্ৰাম্যমানৰ মঞ্চখন যাতে সম্পূৰ্ণ পৰিপূৰ্ণ হৈ থাকে, মই তাকে কামনা কৰিছোঁ। মই বিশেষ নকওঁ। কষ্ট হৈছে, যথেষ্ট কষ্ট হৈছে। আজি এমাহ পাৰ হৈ গ'ল, এমাহ এদিন হ'ল। গতিকে এতিয়াও আমাৰ মনৰ মাজৰ পৰা শোক আঁতৰি যোৱা নাই। তথাপিতো আমি অনুষ্ঠানবিলাকো আমি জীয়াই ৰাখিব লাগিব। কাৰণ সেই অনুষ্ঠানবিলাকৰ লগত বহুতো কলা কুশলী শিল্পী সকলো ক্ষেত্ৰতে তাৰমানে এটা চবৰে জীয়াই থকাৰ কাৰণে প্ৰত্যেককে এটা অনুষ্ঠানৰ লগত জড়িত হৈ আছে। এই অনুষ্ঠানো আমি চলাই নিব লাগিব। কিন্তু জুবিনদাৰ ন্যায় আমি ল'বই লাগিব। জুবিনদাৰ ন্যায় নোহোৱালৈকে আমি ক্ষান্ত হ'ব নালাগে। যি ধৰণে জুবিনৰ মৃত্যুত লাখ লাখ জনসাধাৰণ ওলাই আহিছিল, ঠিক তেনেদৰে আমি ন্যায়ৰ বাবদ যদি আমি প্ৰকৃত ন্যায় যদি আমি নাপাওঁ, তেতিয়া ঠিক তেনেদৰে আমি লাখ লাখ জনতা আমি ৰাজপথলৈ ওলাই আহি জুবিনৰ ন্যায় আমি বিচাৰিব লাগিব। কাৰণ এতিয়া বহুত বিতৰ্কৰ মাজত সোমাই গৈছে। জুবিনৰ ন্যায় একেবাৰে বিতৰ্কৰ মাজত সোমাই গৈছে। প্ৰকৃত ন্যায় পাবনে নাপায় নিশ্চিত নহয়। যা নহওক আমি ন্যায় বিচাৰিম, প্ৰকৃত ন্যায় বিচাৰিম। যি কাল্পিতকেইটাই যেনেকৈ হত্যা কৰিলে আৰু স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছে যে এইটো হত্যাকাণ্ড। গতিকে ইয়াৰ হত্যাকাণ্ডৰ যিবিলাক কাল্পিত সিহঁতক উলিয়াই পেলাই কঠোৰতম শাস্তি দিব লাগিব। তেতিয়াহে আমি জুবিনদাৰ প্ৰকৃত আমি জীয়াই ৰাখিব পাৰিম। দুখৰ বিষয়, আমি অসমৰ এটা সম্পদ হেৰুৱাইছোঁ। জুবিনদাক আমাৰ হিয়াৰ অমঠু জুবিনদাক আমি শ্ৰদ্ধাঞ্জলি দি আমি এই আমাৰ কৰ্ম আমাৰ নাটকৰ মাজেৰে আমি তেখেতক শ্ৰদ্ধাঞ্জলি দি তেখেতক সুঁৱৰি আমি বিশেষভাৱে তেখেতৰ কাৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি নাটক কৰি থাকিব লগা হৈছে। তো অসমৰ সম্পদ তেখেত আমাৰ মাজৰ পৰা হেৰাই গৈছে। আমি জাষ্টিছ বিচাৰোঁ, উই ৱান্ট জাষ্টিছ। তো এই আপোনালোকৰ চেনেলৰ মাধ্যমে তেখেতৰ জাষ্টিছটো মই বিচাৰিছোঁ। আৰু এজন প্ৰযোজক হিচাপে থিয়েটাৰ কলাগুৰুক আমি এই নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ হেলচাৰ পবিত্ৰ ভূমিৰ পৰা আত্মপ্ৰকাশ কৰি ওলাইছোঁ। দৰ্শক ৰাইজৰ আমি সুফল লাভ কৰিছোঁ আৰু অনাগত দিনত দৰ্শক ৰাইজৰ সুফল লাভ কৰাৰ কাৰণে বা তেখেতসকলৰ শুভেচ্ছা তথা আশীৰ্বাদ আমি পোৱাৰ কাৰণে আগবাঢ়ি আহিছোঁ। আৰু আমি ইয়াতে নলবাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত 3 দিনীয়া কাৰ্যসূচী লৈ আহিছোঁ। আজি আমাৰ প্ৰথম নিশা আমি 20, 21, 22 অক্টোবৰ 3 দিনীয়া কাৰ্যসূচী ইয়াতে নলবাৰীত থাকিম। আৰু আপোনালোকৰ চেনেলৰ যোগেদি আমি নলবাৰীবাসী ৰাইজক জনাব বিচাৰিছোঁ যে এই 3 দিন আপোনালোকে নাটক উপভোগ কৰিব আহক, আমাক দিহা পৰামৰ্শ দিয়ক। আমি কি কৰিছোঁ
কিন্তু আমি এটা কথা ক'ব পাৰোঁ যে বিশুদ্ধ নাটক যে দিম আপোনালোকক সেইটো কিন্তু খাটাং তো বিশুদ্ধ নাটক দি আহিছোঁ তাৰ কাৰণে আপোনালোকে আমাক অকল আশীৰ্বাদ দিয়াৰ কাৰণে আহক এই নলবাৰীৰ সন্তান হিচাপে আপোনালোকক মই এই সংবাদ মাধ্যমৰ জৰিয়তে মই জনাইছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত